বাৰ্থডে গিফ্টবোৰ দেখাই দিছো দেই। এয়া ডাঙৰ মামাৰ ছোৱালী আৰু জোঁৱাই দিছে বুকে এটা, ইমান ধুনীয়া চাওক, ইমান ধুনীয়া মলমলাই আছে। এইটো দিছে ডাঙৰ মামাই দিছে ওমেন ৰ'জ এণ্ড এপ্ৰিকেট গিফ্ট ছেট। ঠিক আছে, দেখাই দিছোঁ ৰ'ব, দেখিছেনে? বিৰাট ধুনীয়া। ভনীয়েকক দিছে ককায়েকে দেই। আৰু এয়া দিছে সৰু মামীয়ে, এইখন শাৰী, এইখন সৰু মাহীয়ে দিছে। এয়াই গিফ্ট, ধুনীয়া। ভাত, এইফালে মাছ, বিলাহী টেঙা, এইফালে লোকেল চিকেন, এইফালে পোলাও আৰু পাপৰ ফ্ৰাই কৰিব। আৰু সেয়াই আৰু খানা দেখাই দিছোঁ দেই। গৰম গৰম দেখাই দিছোঁ দেই পুৱাই পুৱাই। এইখন কি কৰি পেলালে, কি কৈছে? বাহিৰত যাব মানা কৈছে। চাদৰ মেখেলা পিন্ধি ল'লোঁ। ক'লৈ যাওঁ জানে? আজি মাৰ জন্মদিন, সেইটো কাৰণে এতিয়া মা ভৈৰৱী মন্দিৰ যাম, দেখাম দেই। য'ত পগলা ফাটেকখন আছিলে আগতে, এতিয়া পগলা ফাটেকখন তাত নাই, তেজপুৰৰ পগলা ফাটেকখন, তাকে বোলো দেখাইও দিম। আৰু মা ভাগৰ জন্মদিন আৰু মাহী ভাগৰ জন্মদিন একেটা দিনতে। বহুত মানুহে সুধিছে টুইন্স নেকি? টুইন্স নহয় দেই, 2 বছৰ গেপ, কিন্তু ডেটটো একে পৰিলে আৰু। অঁ, পাৰ্কত লৈ যাম, আহা আহা। এইফালে ছোৱালীক ওলাই ৰেডি, দেখাম দেই। ভৈৰৱী মন্দিৰ মই আগতে দেখাইছোঁ বাৰু। গুড মৰ্ণিং, আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালেই। মোৰ নাম সোণালী বৰুৱানীও, আমাৰ ঘৰ তেজপুৰত। ঠিক আছে, আজিৰ দিনটো কি কি দেখাব পাৰোঁ দেখাই থাকিম দেই। মা জন্মদিন বুলি বহুতেই শুভেচ্ছা জনাইছে, সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। এতিয়া আমি মা ভৈৰৱী মন্দিৰ যাবৰ কাৰণে ৰেডি হ'লোঁ। তুমি আগত বহিবা নে পিছত? যদি আমি গোটেইকেইটা মানুহ নাযাওঁ, তাই মানে বহুত মানে চাই থাকে দেই, বহুত কেয়াৰিং হয় আমাৰ ছোৱালী। এইফালে আইতাকৰ লগত উঠিম বুলি ক'লে, পিছফালে আইতাকৰ লগত উঠি লৈছে দেই। এইফালে মই উঠি লৈছোঁ। এইফালে পগলা ফাটেক আছিলে আগতে, এতিয়া ইনষ্টিটিউট। অঁ, এতিয়া পগলা ফাটেকখন শ্বিলঙলৈ গ'ল। শ্বিলংখন ঠাণ্ডা যে, আচলতে ঠাণ্ডালৈ লৈ গ'লা। পাই গ'লো। ভৈৰৱী মন্দিৰ পালোহি, মায়ে চাকি জ্বলাইছে। শাহু পোৱা মানে, দ্বিতীয় এজনী মা পোৱা মানে, গম পাইছেনে? আপুনি বহুত লাকি বুলি ভাবিব। ময়ো নিজকে বহুত লাকি বুলি ভাবোঁ। এয়া মায়ে চাকি জ্বলাই আছে, এনেকৈ জ্বলাই ল'লে। ভৈৰৱী মন্দিৰ ভিতৰখন দেখাই দিছোঁ, সকলোৱে যাতে মা ভৈৰৱীৰ মণ্ডপ মংগল কৰে, আমি সেইটোৱে বিচাৰিছোঁ। সেইটো কাৰণে আপোনালোকক দেখাইছোঁ তেজপুৰৰ মা ভৈৰৱী মন্দিৰ দেই। এটালৈ 15 মিনিট আছে, এতিয়া ঘৰ পালোহি দেই। বেলেগ গৰম, বেলেগ গৰম। ছোৱালী ওলাই মেলি লৈছে, মুঠতে আইতাকক কেক আনিবই আৰু। গা চা ধুই মেলি লৈছে, ৰাতিপুৱা গা চা ধুই মন্দিৰলৈ গৈছে। এতিয়া এয়া কাপোৰ পিন্ধি লৈছে ধুনীয়াকৈ, আইতাকক কেক আনিবই, মুঠতে কেক কাটিবই, হয় নাই? আহা, মই লগাই দিওঁ, আহা। ওলাই মেলি লৈছোঁ, এতিয়া যাওঁ কেক মিঠাই কিবা কিবি আনোগৈ। বাৰ্থডে বুলি ক'লে আকৌ কেক এটা কাটিলেহে ভাল লাগে ন। সৰুতে পিছে মায়ে নামঘৰত গোঁসাই ঘৰত চাকি এগছ দিয়ে, পায়স অকণমান দিলেও দিলে, নিদিলেও নাই। উইচটো কৰা দূৰৰে কথা, মাজনীয়ে আৰু ভাবে আৰু ল'ৰা ছোৱালীটো ভালকৈ ৰাখক বুলি, হয় নহয়? কিন্তু যিমান ডাঙৰ হৈ আহিছোঁ সিমানেই দেখিছোঁ এতিয়া কেক এটা নাকাটিলে ভালেই নালাগে। কেক এটা কাটিলেহে জন্মদিন গতে লাগে। সেইকাৰণে আমিও সময়ৰ লগে লগে মিলি গৈছোঁ, সময়ৰ লগে লগে মিলিবই লাগিব ন, উপায় নাই। আৰু ভালো লাগে দিয়কচোন, সেইকাৰণে যাওঁ। আমাৰ মেইন বুঢ়ী মানুহগৰাকী আজি জন্মদিন, মা আজি 65 বছৰত ভৰি দিছে দেই, 65 বছৰ। আৰু যে মাহীক দেখাইছিলোঁ, মাহী 63 হৈছে, গম পাইছেনে? টুইন্স নহয়। এয়া যাওঁ, এতিয়া আমি আনোগৈ কেক, জেলেপি, চিংৰা আৰু কি কি আনে দেখাম বাৰু, দেখাই আছোঁ। আকৌ ৰাতিলৈ কি খোৱা হয় দেখাম বাৰু, চব দেখাম দেই। এয়া কেকৰ দোকান পালোহি, চালিনী বেকছ। এইফালে মিঠাইৰ দোকান, মন পচন্দ চুইটছ। তেজপুৰৰ মানে এই মিঠাইৰ দোকানখন ভাল দেই, মন পচন্দ চুইট। এয়া কেক ল'ম এতিয়া ইয়াত।
চালেৰি চুইটছত আমি কেক নল'লোঁ, এতিয়া আমি 7-11লৈ আহিলোঁ, কিয়নো কেক এটা হ'লেই নহ'ব ন, অকণমান দেখিবলৈ ভাল লাগিব ন, সেইটো কাৰণে ইয়ালৈ আহিলোঁ। এইফালে আমাৰ ৰিংকু লাগি গৈছে লোকেল চিকেন বনাব, পিঁয়াজ ভাজি আছে। ৰিংকু কি বনাবি কচোন, এইফালে ক। অঁ এইফালে চা, মাছৰ তৰকাৰী আৰু পোলাও, সেয়া এইফালে মাংস বনাব লৈছে। বেছি মানুহ নহয়, মানে মাহী, মামী, মামা আৰু আমাৰ ঘৰৰ মানুহকেইটা এইফালে বনাই আছে। লাষ্টত দেখাম আৰু। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ মা, হেপী বাৰ্থডে টু ইউ। চাহ তাহ খাই ৰেডি, এতিয়া ৰিংকুৱে বনাই গৈছে ৰাতি ডিনাৰ। মাহীহঁত আহিব, দেৰিকৈ আহিব আৰু। আৰিয়াই কেক কাটি ইমানেই ভাল পায়, মানে কি ক'ম, মানে বেলেগ এক্সাইটেড। তাই কাটিছে, দেখিছে নাই। দায়িত্ব লৈছোঁ যেতিয়া দায়িত্ব পূৰা কৰিবই লাগিব। কি বনাইছে বিলাহী ভাজি আছে পূৰা, ময়ো অকণমান লৰাই দিছোঁ আৰু। এইফালে মাছ ফ্ৰাই কৰি ল'লে, এইফালে দালি দি দিব, এইফালে চিকেন হৈ গ'ল ন। এয়া তোমা বেলেগ গৰমো, এইয়া লোকেল চিকেন বনাইছে দেই। ডাঙৰ মামা আহিলে, ডাঙৰ মামা ছোৱালী আহিছে, সৰু ছোৱালী আৰু জোৱাইক আহিছে। চাহ নাই খোৱা, ক'ল্ড ড্ৰিংকছ খাই গুচি গৈছে আৰু, মানে জোৱাইকৰ গাটো বেয়া। এতিয়া আহিছে সৰু মামী, সৰু মাহী আৰু মামা আহিব। ইমান নেদেখুৱাওঁ আৰু দেই, সেইকেইটাই ঘৰৰ মানুহকেইটাই আৰু বাৰ্থডে বুলি অকণমান চেলিব্ৰেট আৰু। বাকী আমাৰ ৰিংকু খানা হৈ গৈছে ধুনীয়াকৈ, পিছত সজালে দেখাই দিম আৰু। মুঠতে জন্মদিন বুলি ক'লে এটা বিশেষ দিন ন, সেইটো দিনত মা দেউতাই কিমান হেপ্পী হয় ন ল'ৰা ছোৱালী এটা জন্ম হ'লে। সেইকাৰণে মানে কি, মই মোৰ জন্মদিনটোত মানে মই পৃথিৱীৰ আটাইতকৈ সুখী মানুহ বুলি ভাবোঁ সঁচাকৈ। সকলোৱে ভাবে চাগে ন তেনেকৈ। এয়াই আৰু এনেকৈ আমি সৰু সুৰাকৈ চেলিব্ৰেট কৰিছোঁ আৰু ঘৰৰ মানুহকেইটাই। এইকেইটাইতো কৰিব লাগিব, এইকেইটাই সদায় লগত থাকিব লাগিব, হয়নে নহয়? সেইটোৱে কথা আৰু আপোনালোকৰ মৰমবোৰ, আশীৰ্বাদবোৰ পাই বহুত বেছি ভাল লাগিছে। বহুত বহুত ধন্যবাদ দিছোঁ। বাকী মই লাষ্টত খানাখিনি দেখাই দিম। তেন্তে আজিলৈ আহোঁ, সদায় কোৱাদৰে ক'ম, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।